এইখিনি আমাৰ আলু খেতি। আপোনালোকে কৰিছেনে? এইখিনি আমাৰ আলু। যোৱাবাৰ বেছিকৈ কৰিছিলোঁ, এবাৰ অলপ কমকৈ কৰা হ'ল। গছবোৰ এতিয়া ধুনীয়াই হৈছে। পাছত নাজানো কিমান আলু ওলায়। বৰ্তমান ভালেই হৈছে। সেইখন আমাৰ বাগান, চাহ বাগান। এতিয়া কলম কৰি থোৱা হৈছে। পাত দিবগৈ চ'তৰ লাষ্টৰ পৰা। আজি আপোনালোকক আমাৰ বাৰীখন দেখাম। এইখিনি হ'ল বেঙেনা গছ। এইকেইজোপা বেঙেনা খাবলৈ ভাল, বহুত তেল হয়, 12 মাহে লাগে। উৰহি সৰু উৰহিটো লাগিছে, এতিয়া ফুলি আছে, লাগি আছে। এজোপা খাবলৈ ভাল লাগে। কোনে কোনে খাই ভাল পায় জনাব দেই। ইয়াত আছে পালেং আছে, ধনিয়া আছে। ধনিয়াবোৰ খাই খাই শেষেই হৈছেগৈ। এইফালে খুতৰা আছে আৰু মূলাবোৰ যোৱা নাই এতিয়ালৈকে। আলু যাবৰ কাৰণে মায়ে আজি উঘালি অলপ সেৰেঙা কৰি দিছে, তেতিয়া আলু যাব। এইফালে বকলি ৰোৱা হৈছে, ফুলকবি, বন্ধাকবি আৰু এইফালে এনেকৈ শাক পাচলিবোৰ কৰা হৈছে। এতিয়া বৰষুণ জাক দি দিলে বহুত ধুনীয়া হ'ব। বন্ধাকবিবোৰো এতিয়া বান্ধিব। ঘৰৰ কবি খাই ভাল লাগিব। এইখিনি বিলাহী হয়, বিলাহী হয়, পুলি হয়, ৰুই দিয়া হ'ল, লাগিছেগৈ আৰু। এইয়া বিলাহীটো অকণমানি হৈ আছে, ফুলিছে। ঘৰৰ বিলাহী খাই ভাল লাগিব।